হিন্দু সমাজক ৰক্ষা কৰক, হিন্দু সমাজক ৰক্ষা কৰক। সত্ৰৰ সমীপত আজি গোমাংস উদ্ধাৰ হোৱা ঘটনা এটা সংঘটিত হৈছে, এই সন্দৰ্ভত কি ক'ব আপুনি? অৱশ্যে সত্ৰত জন্ম পোৱা হিচাপে আজি সত্ৰখনৰ অৱস্থা যিটো হৈ আহি আছে ক্ৰমাগতিকভাৱে কিছু আমি এতিয়া দুখেৰে ক'ব লগা হৈছে, যিটো ধৰ্মস্থানত নেকি মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ মালিবাৰী সত্ৰ, ইয়াত আমি জন্ম পোৱাৰ পৰা এনেকুৱা দৃশ্য বা এনেকুৱা ঘটনা আমাৰ মাজত হোৱা নাছিল। কিন্তু আজিৰ এই ঘটনাটোৱে আচলতে আমাক এটা সচেতন আনাইছে যে এই সত্ৰখনৰ ভৱিষ্যত কি হ'ব, আমি কি কৰাৰ ইয়াৰ বিকল্প হয়। এই কথাখিনি হয়তো আমি আজিৰ চেনেলৰ জৰিয়তে অসমৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ মাধ্যমেৰে আমি গোটেই অসম প্ৰশাসনকো এই বিষয়টো জনোৱাৰ কাৰণে আমাৰ ফালৰ পৰা মই সত্ৰত বসবাসী হিচাপে, সত্ৰত জন্মদাতা হিচাপে মই এই কথাটো অৱগত কৰাব বিচাৰোঁ। আপুনি একেষাৰে ক'ব খোজে নেকি যে সত্ৰৰ প্ৰতি ভাবুকি আহিছে বুলি ক'ব খোজে নেকি? এই কথাটো এতিয়া প্ৰথমে উনুকাই দিছে আজিৰ সমাজখনে ক'ব, লগতে গতিকে যিসকলে ইয়াত উপস্থিত আছে তেওঁলোকেও দেখিছে। এতিয়া মই বেছিকৈ কোৱাটো আৰু যুক্তি নহয়, কাৰণ সমাজৰ ওপৰত আৰু মই অকলে নহয়। সমাজে যিটো কথা ক'ব সেই কথাটো প্ৰশাসন লগতে চৰকাৰে মানি লোৱাটো আমি বিচাৰোঁ। আজি যিটো ঘটনা হ'ল, আজি সত্ৰৰ পৰা প্ৰায় 50 মিটাৰ নিলগত দীপংকৰ দাসৰ দোকানত গৌমাংস দোকানত থৈ গৈছে। হয়তো ইয়াত হয়তো আৰু কোনোবা জড়িত হৈ থাকে। আমাৰ যিহেতু আমাৰ এইখিনি হিন্দু এলেকা, গতিকে আমাৰ সত্ৰৰ প্ৰতি ভাবুকি আহিছে। গতিকে আমি প্ৰশাসনক বিচাৰোঁ আমাৰ সত্ৰৰ যাতে আমি হিন্দু